ভগ্নাবিজয়ী কৃষ্ণ ভজয় পুরন্দ কামনা কীর্তি কৃষ্ণ কৃপাময় আপোনাৰ সেৱকদ্বাৰা সমস্ত অৱগত কৰিছে। সাহিত্য সভাৰ সমূহ শিল্পীবৃন্দৰ সহযোগত আৰু সদুপাৰাৰ ৰাইজৰ আতিথ্যত এখনি মহাপুৰুষীয়া নাম আৰু বৈকুণ্ঠৰ নিৰ্গুণ কৃষ্ণ পবিত্ৰ গুণনাম আপোনাৰ সৰ্বশ্ৰী মুখপদ্মখণ্ডে প্ৰকাশ কৰাৰ মানস কৰি মহাপ্ৰভুৰ অগ্ৰভাগত সমস্ত বৈকুণ্ঠৰ ভাণ্ডাৰ দ্ৰব্য অৰ্পণ কৰি মহাপুৰুষৰ অমৃতময় প্ৰাৰ্থনা বাণীৰে সেই সমস্ত ভকত ভগৱন্তৰ দুখানি চৰণত শৰণাপন্ন হৈছে। এই সেৱাৰ অৰ্থে তেওঁৰ সমস্তে যজ্ঞকায় কায়কষ্টে ব্ৰতে বিধানে নীতি সংযমে ভগৱন্তৰ চৰণ ভক্তিপূৰ্ণ সেৱা অৰ্পণ কৰিব লাগিছিল। বিষয় হৰি মনুষ্য বুদ্ধিৰে অবাঞ্ছিত আৰু অজ্ঞানকৃত অনেক অপৰাধ ৰ'ব পাৰে। শতসহস্ৰ অপৰাধ ভঞ্জন হওক অপৰাধ সহস্ৰ আনি ক্ৰিয়ন্তে হৰিষ ময়া দাস হৈমিত্ৰী মানমত্ৰা সুখমস্য মধুকুলম সৰ্ব অপৰাধখিনি ভঞ্জন কৰি ভগৱন্ত বস্তু প্ৰসন্ন হৈ কোনো প্ৰমাদৰ ভাগি নকৰি মহাপ্ৰভু অভয় পদ পংকজত সেৱা কৰি থাকিলে শক্তিধৰ পুৰুষ শক্তি দি প্ৰভু দুখানি অভয় পদ পংকজত ঠাই দি কৃপামি নম কৃষ্ণ।